নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো এটা বৃহৎ খবৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশৰ বহু কিলোমিটাৰ ভিতৰলৈ চীনা সৈন্যই অনুপ্ৰৱেশ কৰিছে আৰু অৰুণাচলৰ মাটিত চীনে প্ৰায় ৬০টাকৈ বাসগৃহ নিৰ্মাণ কৰিছে স্যাটেলাইটত এই বিশেষ ইমেজ দেখিবলৈ পোৱা গৈছে য'ত 2019 চনত এই অঞ্চলটো খালি আছিল কিন্তু 2021 চনত অৰুণাচলৰ ভূমিত এইদৰে চীনে ৬০টাকৈ বাসগৃহ নিৰ্মাণ কৰিছে আৰু মাক্সাৰ নামৰ এটা সংগঠনে এই স্যাটেলাইট ইমেজ প্ৰকাশ কৰাৰ পিছতে কংগ্ৰেছে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছে যে চীনৰ এই অনুপ্ৰৱেশক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় নীৰৱ হৈ আছে এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ চীনে দখল কৰিছে অৰুণাচলৰ মাটি নতুনকৈ চীনা সৈন্যই অৰুণাচলত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে অৰুণাচলত চীনে নিৰ্মাণ কৰিছে ৬০টাকৈ বাসগৃহ আৰু ইয়াক লৈ মাক্সাৰ আৰু প্লেনেট লেব এই দুটা সংগঠনে স্যাটেলাইট ইমেজ প্ৰকাশ কৰি এই দাবী উত্থাপন কৰিছে আৰু তেওঁলোকে কৈছে যে ভাৰতৰ ভূমিত অৰুণাচলৰ ভূমিত চীনে অনুপ্ৰৱেশ কৰি বাসগৃহ নিৰ্মাণ কৰিছিল 2019ত সেই স্থান সম্পূৰ্ণৰূপে খালি আছিল কিন্তু 2021 চনত সেই স্থানত প্ৰায় ৬০টাকৈ চীনা বাসগৃহ দেখিবলৈ পোৱা গৈছে মাক্সাৰৰ এই দাবীক লৈ বাতৰিও সম্প্ৰচাৰ হৈছিল আৰু অৱশেষত এই বিষয়ক লৈ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি কংগ্ৰেছ দলে তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰশ্ন এই সমগ্ৰ বিষয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় নিমাতে আছে বিভিন্ন সময়ত যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰে চীনৰ এই অনুপ্ৰৱেশক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন নকৰে কিয় দ্বিতীয়টো প্ৰশ্ন কংগ্ৰেছে আজি সংবাদ মেলত কৰিছে তেওঁলোকে এই সংবাদ মেল পাতি নৰেন্দ্ৰ মোদীক এই সমগ্ৰ বিষয় স্পষ্ট কৰাৰ আহ্বান কৰিছে মাক্সাৰ আৰু প্লেনেট লেবে যি তথ্য প্ৰকাশ কৰিছে যি ইমেজ তেওঁলোকে স্যাটেলাইট ইমেজ প্ৰকাশ কৰিছে তাক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে মোদী চৰকাৰৰ ভূমিকাক কংগ্ৰেছে সমালোচনা কৰি প্ৰশ্ন উত্থাপন কৰিছে যে অৰুণাচলত চীনে প্ৰৱেশ কৰি গৃহ নিৰ্মাণ কৰিছে কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ক লৈ কিয় দেশবাসীক সম্বোধন নকৰে আমি প্ৰথমৰ পৰা অসিভিয়টো প্লে কৰিবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকে ভালকৈ বুজি পাব যে কোন দুখন ইমেজক লৈ বিতৰ্ক চলিছে এই মুহূৰ্তত আমি ফুল স্ক্ৰিনত সম্ভৱ হলে দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত দুখন ফটোগ্ৰাফ আপোনালোকে দেখিছে বাওঁফালে 2019ৰ ফটো যি অঞ্চলটো অৰুণাচলৰ বুলি মাক্সাৰে দাবী কৰিছে হেয়া খালি হৈ আছিল আৰু সোঁফালে 2021 চনৰ এয়া স্যাটেলাইট ইমেজ সেপ্টেম্বৰ মাহৰ 20 সেপ্টেম্বৰ মাহৰ য'ত ৬০টাকৈ বাসগৃহ আছে আৰু এই অঞ্চলটো অৰুণাচল প্ৰদেশৰ সেই স্থানত চীনে অনুপ্ৰৱেশ কৰিছে বিভিন্ন দাবী উত্থাপন কৰা হৈছে চীনা পতাকা তাত দেখিবলৈ পোৱা গৈছে চীনা নিৰ্মাণ কাৰ্য হৈছে আৰু এই তথ্য মাক্সাৰ আৰু প্লেনেট লেবে প্ৰকাশ কৰাৰ পিছতেই আজি কংগ্ৰেছৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰা হৈছে যে অৰুণাচলত চীনৰ এই যি প্ৰৱেশৰ অভিযোগ উত্থাপিত হৈছে মাটি দখলৰ অভিযোগ উত্থাপিত হৈছে এই বিষয়ক লৈ দেশৰ প্ৰধানমন্ত্ৰী কিয় নীৰৱে আছে তেওঁ দেশবাসীক বিভিন্ন সময়ত সম্বোধন কৰে এই বিষয়ক লৈ দেশবাসীক কিয় সম্বোধন কৰা নাই আৰু যদিহে এই দাবী সঁচা হয় এই ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে বিপদ নহয় নেকি আজি সংবাদ মেল পাতি কংগ্ৰেছ দলৰ পৰা এই সমগ্ৰ বিষয়ক লৈ অৰুণাচলত চীনৰ মাটি দখলৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে আমাৰ লগত কংগ্ৰেছৰ মন্তব্য আছে তেওঁলোকে সংবাদ মেলত কি কৈছিল এই মুহূৰ্তত দেখুৱাই লৈছো ये जो है ये 2019 से नीचे वाला मैं दिख रहा है मैं साइड में हो गया हूं जरा खाली है जमीन है और ये ऊपर है 21 में यानी अभी 2 महीने पहले 1 महीने पहले 2 महीने भी नहीं 1 महीने पहले अक्टूबर की कहानी है सितंबर अंदर अक्टूबर की ये 60 है इमारतें आपको डेट दिख जाएगी देख रहे हैं आप सितंबर 21 अब ये किसने कहा है आपने नहीं कहा मैंने नहीं कहा किसी अखबार ने भी नहीं कहा ये ऐसे सुप्रसिद्ध विश्व में सैटेलाइट इमेजरी के एक्सपर्ट्स हैं जिनका काम ये है उनको कोई राजनीति से मतलब नहीं उनको कोई देश से भी मतलब नहीं वो अपना एक्सपर्ट काम करते हैं 2 है विश्व प्रसिद्ध सुप्रसिद्ध माक्सार ये कंपनियों के नाम है जो ये सैटेलाइट इमेजरी करते हैं माक्सार और प्लैनेट लैब्स उसके बाद इनको जांच पड़ताल निरीक्षण परीक्षण के बाद पेंटागन आत्मसान करता है पेंटागन को कोई ये नहीं कि मेरे को काला दिखाया आपको सफेद दिखाया मेरे को सफेद दिखाया आपको काला दिखाया पेंटागन की एक साख है एक उसकी एक वजन है वो लिखते हैं ये तो इसमें क्या बात बची क्या अब ये आपने खाली स्थान पे ये अब ये दूसरा देखिए दृश्य ये स्थान कौन सा है ये स्थान क्या है ये लगता है आपको सैटेलाइट इमेजरी में कि कहीं है लेकिन भारत में नहीं है ये एक प्रतीत होता है ये है कहां ये देखिए
ये देखिए थोड़ा उल्टा लग गया, कोई बात ऐसे रहने दीजिए। ये है मैप अरुणाचल प्रदेश का। ये बाउंड्री अरुणाचल प्रदेश की बाउंड्री है, ये नहीं समझिए किसी और देश की या किसी और प्रदेश की बाउंड्री है। आश्चर्य तो यह है कि आप क्या कर रहे हैं और आप बता क्या रहे हैं और उसके बारे में कर क्या रहे हैं। एक बड़े करने का शौक है इतने, कभी सुबह 9 बजे कभी शाम को 8 बजे, तो कम से कम इसमें तो आप संबोधित तो कर सकते हैं राष्ट्र को। उसके बाद आप, हम नहीं कहते हैं कि आप सार्वजनिक रूप से डिस्कस करें राष्ट्रीय सुरक्षा, जैसा कि आपको विकृत करके उस दूसरे वाले स्पाईवेयर के विषय में कहा गया था। हम तो तैयार हैं कि किसी को आप चाहें 2 लोगों को, 10 लोगों को, 15 लोगों को अलग से बैठ के एकदम कॉन्फिडेंशियल तरीके से करिए, वो भी नहीं है। उसके बाद आता है श्वेत पत्र, उसके बाद आप सही कह रहे हैं संसदीय समिति आती है। लेकिन मुद्दा यह है कि तब तक क्या चीन रुकेगा, तब तक इस देश का आक्रोश रुकेगा, तब तक हमारे वीर जवान रुकेंगे। ये बड़ा सरल है ये बिंदु, और ये बिफोर एंड आफ्टर ये नहीं है, ये सितंबर में नहीं हुआ, ये हुआ 50 साल पहले। ये हमारे द्वारा हक जताए हुए क्षेत्र में नहीं है। कुछ तो उत्तर दे दीजिए आप, बड़ा सरल है उत्तर देना किसी को भी।